নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এছচিটি ডিএলএডৰ যি ৰিজাল্ট আছিলে ইতিমধ্যে আউট হৈছে, হয়তো আপোনালোকে গমেই পায়। ডিষ্ট্ৰিক্ট ৱাইজ মেইন লিষ্টসমূহ দি দিয়া হৈছে। ইয়াৰ পিছত আপোনালোকক অনলাইন কাউন্সেলিং হ'ব। অনলাইন কাউন্সেলিং 29 তাৰিখৰ পৰা 1 আগষ্টলৈকে দিছে। আপোনালোকে এইকেইদিনৰ ভিতৰত অনলাইন কাউন্সেলিং সকলোৱে কৰিব লাগিব। অনলাইন কাউন্সেলিং কৰিবৰ কাৰণে আপোনালোকে কাইলৈ পৰ্টেলটো আকৌ অ'পেনিং হ'ব। এনেকৈ দেখুৱাব অনলাইন কাউন্সেলিং প্ৰচেছ ইজ লাইভ নাও, ক্লিক হিয়েৰ। চেমেই হ'ব আপোনালোকৰ যোৱা বছৰৰ দৰে। মই যোৱা বছৰৰ যিখন আছিলে তাৰ ওপৰত ভিত্তি কৰি দেখুৱাই দিছোঁ। লগ ইন কৰিব লাগিব মোবাইল নম্বৰ দি। তাৰপৰা ইয়াত আপোনালোকৰ যিখন আপোনাৰ ডাছবৰ্ড আছে এনেকৈ দেখুৱাব। তাৰপিছত গোটেই দেখুৱাব, ডিষ্ট্ৰিক্ট দেখুৱাব, আপোনাৰ মাৰ্কছ কিমান পাইছে সেইটো দেখুৱাব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখুৱাব। তাৰপৰা প্ৰচিড ফৰ অনলাইন কাউন্সেলিঙত আপোনালোকে ক্লিক কৰিব লাগিব। কাইলৈ একেই চেমেই আহিব, আপোনালোকৰ চেম প্ৰচেছেই হ'ব। কাইলৈ আপোনালোকৰ হয়তো পিছবেলা বা দুপৰীয়া মানৰ আপোনালোকৰ অনলাইন কাউন্সেলিং অ'পেনিং হৈ যাব। তাৰপিছত আপোনালোকৰ ইয়াত দুটা ষ্টেপ থাকিব, এটা কলেজ প্ৰিফাৰেঞ্চ আৰু প্ৰফাইল প্ৰিভিউ। প্ৰথম আপোনালোকে TEI টাইপ, অৰ্থাৎ ইয়াত আপোনালোকে টাইপটো চিলেক্ট কৰি দিব। প্ৰথম আপোনালোকে গভৰ্ণমেণ্টকেইখন দি ল'ব। প্ৰথম গভৰ্ণমেণ্ট যিটো TEI টাইপ আছে তাত গভৰ্ণমেণ্ট চিলেক্ট কৰিব প্ৰথম। তাৰপিছত লিষ্টত থকা আপোনাৰ ডিষ্ট্ৰিক্টৰ যিখন কলেজ আছে সেই কলেজকেইখন চিলেক্ট কৰিব। আপুনি নিজৰ ডিষ্ট্ৰিক্টৰ বাহিৰে বেলেগ ডিষ্ট্ৰিক্টৰ চিলেক্ট কৰিব নোৱাৰে, অৰ্থাৎ আপুনি যিটো ডিষ্ট্ৰিক্টত এক্সাম দিছিলে তাৰে কলেজবিলাক আপোনালোকে চিলেক্ট কৰিব লাগিব। প্ৰথম গভৰ্ণমেণ্টকেইখন দিব, তাৰপিছত আকৌ প্ৰাইভেটখন দিব। আপোনাৰ মনৰ কেইটা প্ৰাইভেট আগত দিয়ে নে গভৰ্ণমেণ্ট আগত দিয়ে, কিন্তু মোৰ মতে প্ৰিফাৰেঞ্চ হিচাপে সদায় প্ৰথম গভৰ্ণমেণ্টকেইখন প্ৰথম দিব। তেনেকৈ দি আপোনালোকে কি কৰিব, সেইখিনি ছেভ কৰি ল'ব। তাৰপিছত আপোনালোকৰ এনেকৈ প্ৰফাইল প্ৰিভিউ দেখুৱাব, আপুনি কি চিলেক্ট কৰিলে দেখুৱাব আপোনালোকে। যদি ইয়াত আপোনালোকৰ যদি কিবা ভুল হৈছে, অৰ্থাৎ আপুনি সাল সলনি কৰিব বিচাৰোঁ বুলি ভাবিছে প্ৰিফাৰেঞ্চখিনি, অৰ্থাৎ কলেজৰ যিটো প্ৰিফাৰেঞ্চ আছে 1, 2, 3কৈ দিয়া, সেইখিনি যদি আপুনি সাল সলনি কৰিম বুলি ভাবিছে তেতিয়া মডিফাই প্ৰিফাৰেঞ্চত ক্লিক কৰি আপুনি প্ৰিফাৰেঞ্চটো চেঞ্জিং কৰিব পাৰে। তাৰপিছত একনলেজমেণ্ট নাম্বাৰটো আপুনি যিখন শ্লিপ আছে সেইখন ডাউনলোড কৰিব পাৰে। গতিকে মোৰ মতে আপোনালোকে প্ৰথম 1, 2, 3কৈ আপোনালোকৰ যদি গভৰ্ণমেণ্ট কলেজ বেছি আছে তেতিয়াহ'লে আপুনি গভৰ্ণমেণ্টকেইখন প্ৰথমত ৰাখিব, লাষ্টত আপোনালোকে কি ৰাখিব, প্ৰাইভেটকেইখন ৰাখিব। কিন্তু আপোনালোকৰ মনৰ ইচ্ছা আপোনালোকে গোটেইখন এপ্লাই কৰিবও পাৰে, নকৰিবও পাৰে, তো আপোনালোকৰ ডিপেণ্ড কৰিব। যদি ভাবে নহয় বোলে মোৰ ডিষ্ট্ৰিক্টত 5খন আছে, মই 5খনে এপ্লাই কৰিব বিচাৰোঁ, যদি তেনেকৈ ভাবে তেতিয়াহ'লে আপোনালোকে গোটেইকেইখনে এপ্লাই কৰিব পাৰে। যদি নিবিচাৰে তেতিয়া আপোনালোকে গভৰ্ণমেণ্টকেইখন দি থৈ দিব পাৰে।